সায়েন্সত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে আৰ্টছত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে কমাৰ্চত পঢ়া ল'ৰা ছোৱালীৰ জীৱন জীৱিকাৰ অৱকাশ বেছি থাকে আমাৰ মনত তিনিটা কথাই অনবৰতে ক্ৰিয়া কৰি থাকে সেই তিনিটা হৈছে ভাল শিক্ষা ভাল শিক্ষানুষ্ঠান আৰু উপযুক্ত সংস্থাপন উপযুক্ত সংস্থাপনৰ তাগিদাতে আমি সকলোৱে পঢ়া শুনা ভালদৰে কৰি আছো কাৰণ সকলো প্ৰতিষ্ঠিত হ'ব লাগিব যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাত স্থান লাভ কৰা অসম সন্তানৰ সংখ্যা ক্ৰমশঃ কমি কমি গৈ আছে এই বছৰত কেৱল দুগৰাকীয়ে স্থান লাভ কৰিছে কিন্তু কি চিন্তনৰ ফলত আমি নাজানো সেই ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিয়া গ'ল তেতিয়াহ'লে অসমৰ শৈক্ষিক ক্ষেত্ৰখনত এতিয়াও সংবাদ শিৰোনাম দখল কৰি থকা বিষয়বোৰ হৈছে এজনীয়া শিক্ষকেৰে সৈতে শিক্ষানুষ্ঠান চলি আছে একেটা শ্ৰেণী কোঠাত 4টা 5টা পৰ্যন্ত শ্ৰেণীৰ পাঠদান চলি আছে এজাক বানপানীত নিজৰ নথিপত্ৰ হেৰুৱাই ছাত্ৰ ছাত্ৰীয়ে হাবাথুৰি খাব লগা হৈছে যে তাত যিসমূহ পদ সৃষ্টি হ'ব তাৰ কেৱল তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ পদ কেইটাই অসমৰ নিবনুৱা যুৱক যুৱতীয়ে পালে নহ'ব তাৰ উদ্যোগসমূহত সৃষ্টি হোৱা উচ্চ বৰ্গৰ পদসমূহতো যাতে অসমৰ ল'ৰা ছোৱালীয়ে খিলঞ্জীয়া নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব পাৰে সেই পৰ্যায়ত তেওঁলোকক দক্ষ হিচাপে গঢ়ি তুলিবৰ কাৰণে আমাৰ শিক্ষানুষ্ঠানসমূহত তেনে পাঠ্যক্ৰম সংযোজনৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক দাবী উত্থাপন কৰিছো যে তাত চাকৰি কৰা বাবুকেজন আহিছে মহাৰাষ্ট্ৰৰ পৰা গুজৰাটৰ পৰা বাংগালোৰৰ পৰা আৰু বাবুকেজনে বেল বজাই দিয়াৰ লগে লগে পানীৰ গিলাচটো লৈ সোমাই যোৱাজনহে কেৱল অসমীয়া হোৱাটো আমি কোনেও নিবিচাৰো গতিকে তাত উচ্চ পৰ্যায়ত যিসকল পদ থাকিব তাত অসমীয়া যুৱক যুৱতী মকৰল হ'ব লাগিব কিন্তু যোৱা এটা বছৰৰ পূৰ্বৰ পৰা অসমত ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিয়া গ'ল ছাত্ৰ সন্থাৰ এই কথাটোত বিৰোধ থাকিল আমাৰ দৃঢ় মত আছিল এতিয়াও সেই কথাত আমি অটল যে হত্যা হিংসা লুণ্ঠনেৰে সৈতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা সমাজ এখনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল ঘোষণা কৰাৰ দিন দুটাত অন্ততঃ সমগ্ৰ অসমত এটা শৈক্ষিক উৎসৱৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিলে ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীসকলক লগত লৈ সেই শিক্ষানুষ্ঠানখনে সেই স্থানীয় ৰাইজে সমদল বাহিৰ কৰিছিলে এগৰাকী ব্যক্তিৰ সফলতাক এখন সমাজে উদযাপন কৰিছিলে আৰু সেই দিনটোতে সেই ব্যক্তিগৰাকীয়ে উপলব্ধি কৰিব পাৰিছিলে যে মোৰ ব্যক্তিগত সফলতাক যদি এখন সমাজে উদযাপন কৰিছে তেতিয়াহ'লে সেই সমাজখনৰ প্ৰতিও মোৰ কিবা এটা কৰণীয় আছে আৰু প্ৰতি বছৰে ফলাফল ঘোষণাৰ দিনটোত সংবাদ মাধ্যমৰ মধ্যমণি হৈ পৰা সেই ছাত্ৰ ছাত্ৰীসকলক চাই তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ একোগৰাকী ৰোল মডেল বিচাৰি পাইছিলে একোগৰাকী আদৰ্শ বিচাৰি পাইছিলে আৰু নিজে কষ্ট কৰি পঢ়া শুনা কৰিবৰ কাৰণে উৎসাহিত হৈছিলে কিন্তু কি চিন্তনৰ ফলত আমি নাজানো সেই ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিয়া গ'ল যদিও ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিলে ছাত্ৰ সন্থাই আমি সংকল্প ললো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কৈশোৰৰ এই সময়ছোৱাত মন চঞ্চল হ'ব পৰা সকলো কথাৰ পৰা আঁতৰি থাকিও নিজৰ জীৱনলৈ অহা সকলো প্ৰত্যাহ্বানৰ পৰা আঁতৰি থাকিও সকলো ধৰণৰ ঘাত প্ৰতিঘাত নেওচিও নিজৰ পঢ়া শুনা অটুট ৰাখিলে ভাল ফলাফল লাভ কৰিলে যিসকল অভিভাৱক অভিভাৱিকাই অশেষ কষ্ট ত্যাগ কৰি নিজৰ সন্তানসকলক সেই ভাল ফলাফলৰ গৰাকী কৰি তুলিবৰ কাৰণে প্ৰস্তুত কৰিলে আৰু যিসকল শিক্ষকে নিজৰ দৈনন্দিন জীৱনৰ নিজৰ ব্যক্তিগত জীৱনৰ আৰু নিজৰ বৃত্তিগত জীৱনৰো হাজাৰ প্ৰত্যাহ্বান বাধা নেওচিও নিজৰ ছাত্ৰ ছাত্ৰীসকলক কৃষ্ণ সাধনাত ব্ৰতী কৰাই ভাল ফলাফল লাভ কৰিবলৈ সক্ষম কৰালে সেইসকল অভিভাৱক সেইসকল শিক্ষাগুৰু আৰু সেইসকল মেধাৱী ছাত্ৰ ছাত্ৰীৰ সাধনাক সন্মান জনাই আমি এই অনুষ্ঠানৰ আয়োজন কৰি যাম আৰু সেই উদ্দেশ্যে আজি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ইয়াৰ পিছত সন্মানীয় দুগৰাকীকৈ উপাচাৰ্য আছে তেখেতসকলে সেই ছাত্ৰ ছাত্ৰীসকলৰ পথৰ সন্ধান দিব পৰা বক্তব্য ৰাখিব আমি নিজেও একোগৰাকী ছাত্ৰ গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বিশেষ বক্তব্য ৰাখিবলগীয়া নাই আমি মাত্ৰ আমাৰ মনৰ কথাকেইটাহে ক'বলৈ ওলাইছো অসমৰ শৈক্ষিক পৰিৱেশ যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ কাৰণ আন প্ৰান্তৰ সৈতে তুলনা কৰিলে পৰিৱেশটো নিমিলে আজি পৃথিৱীৰ অন্যান্য প্ৰান্তত ছাত্ৰ ছাত্ৰীসকল যি ধৰণেৰে আগবাঢ়িছে তাৰ লগত বাৰু তুলনা নকৰিছোৱে ভাৰতবৰ্ষৰে অন্যান্য প্ৰান্তত ছাত্ৰ ছাত্ৰীসকলে এতিয়া কোনবোৰ বিষয় অধ্যয়ন কৰিব আৰম্ভ কৰিছে সেইবোৰৰ আমি অলপ তথ্য ৰখা ভাল এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ
আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলে ব্যাপকভাৱে পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিছে মেচিন লাৰ্নিং ডেটা মাইনিং ৰবটিক্স আদি বিষয়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৱেষণা আৰম্ভ হৈছে বিদ্যায়তনিক ক্ষেত্ৰত নতুন নতুন পাঠ্যক্ৰমৰ সংযোজন হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে সেইসমূহ পঢ়া শুনা কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছে সেই ছবিখনৰ লগত যদি আমি অসমৰ ছবিখন তুলনা কৰোঁ তেতিয়াহ'লে অসমৰ শৈক্ষিক ক্ষেত্ৰখনত এতিয়াও সংবাদ শিৰোনাম দখল কৰি থকা বিষয়বোৰ হৈছে এজনীয়া শিক্ষকেৰে সৈতে শিক্ষানুষ্ঠান চলি আছে একেটা শ্ৰেণী কোঠাত 4টা 5টা পৰ্যন্ত শ্ৰেণীৰ পাঠদান চলি আছে এজাক বানপানীত নিজৰ নথিপত্ৰ হেৰুৱাই ছাত্ৰ ছাত্ৰীয়ে হাবাথুৰি খাব লগা হৈছে গতিকে সেই প্ৰত্যাহ্বানৰ পৰিবেশৰ মাজতো শিক্ষাগুৰুসকলৰ দায়বদ্ধতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সাধনাৰ কাৰণে আমি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছো আৰু সেই কাৰণে এই সকল ছাত্ৰ ছাত্ৰীক লৈ আমাৰ দেধাৰ আশা আছে আৰু চৰকাৰখনৰ প্ৰতিও আমাৰ দাবী আছে আপোনালোকক লৈ আমি যোৱা বছৰ যেতিয়া ভাৰত চৰকাৰে নিজৰ বাজেটত ঘোষণা কৰিছিল যে তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষত 3খন Center of Excellence for Artificial Intelligence স্থাপন কৰিব বুলি ঘোষণা কৰিছিল তেতিয়া আমি দাবী কৰিছিলো যে অসমতো তাৰে এখন দিব লাগে 3খন নহয় 4খনেই দিলে কিন্তু অসমত এখনো নিদিলে দিল্লী এইমছত দিলে IIT দিল্লীত দিলে IIT কানপুৰত দিলে আৰু IIT ৰোপাৰত দিলে 3খনৰ জেগাত 4খন দিলে কিন্তু অসম তাত সন্নিবিষ্ট নহল এইবাৰো সেই কাৰণে আমি দাবী কৰিব বিচাৰিছো যে 4খন যদি হ'ব পাৰিছে আৰু হ'ব পাৰিব এতিয়া তাত এগ্ৰিকালচাৰ কৃষিৰ ক্ষেত্ৰত গৱেষণাৰ কাৰণে হৈছে স্থায়িত্ব থকা নগৰ